গুড মৰ্ণিং, সুপ্ৰভাত জনালোঁ সকলোকে। এটি শীতৰ পুৱা, এয়া মোৰ সন্মুখৰ পথ এইটো, আৰু সমগ্ৰ পথ কুঁৱলীয়ে ঢাকি ৰাখিছে। সাংঘাতিক ধৰণৰ কুঁৱলী পৰি আছে এইকেইটা দিন। এতিয়া সময় 7 বাজিছে, অথচ ৰাস্তাত এইটো ৰাষ্ট্ৰীয় ঘাইপথ, আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ সন্মুখত সকলো শূন্য হৈ আছে, জনশূন্য হৈ আছে। গাড়ী ঘোঁৰা কম চলিছে আৰু ৰাস্তাত ভিৰ কম। চাওকচোন পথটো। দুই এখন গাড়ী চলিছে যদিও, সেয়া এজাক চৰাই উৰি গৈছে। দুই এখন গাড়ী চলিছে যদিও গাড়ীকেইখনৰ লাইট জ্বলাইহে চলিছে। আৰু সঁচাকৈ এই শীতৰ এই কুঁৱলীৰ প্ৰভাৱ পৰি থকা দিনকেইটাত সকলোৱে সদায় সাৱধান হ'ব লাগে। গাড়ী খুব কম স্পীডতে চলাব লাগে, আৰু চলাওঁতেও খুব সাৱধান হ'ব লাগে। ভাল লাগে, এটি ধুনীয়া অভিজ্ঞতা হয়, এটা ধুনীয়া এক্সপিৰিয়েঞ্চ হয়, মনটো ভাল লাগি থাকে। সেয়া গাড়ী এখন আহি আছে আগত, ধৰিবই নোৱাৰি। তাৰমানে ওচৰ পাওঁতেহে গম পায় গাড়ী এখন যে আহিছে। সেয়া দেখিছেনে, ডিপাৰ মাৰি মাৰি গৈছে গাড়ীখনত। সুন্দৰ পৰিৱেশ, মনটো ভাল লাগিছে। এটা হিল ষ্টেচনত থকাৰ নিচিনা এটা পৰিৱেশ। আমি ঠাণ্ডা জেগালৈ যাওঁ এই পৰিৱেশটো অনুভৱ কৰিবৰ কাৰণে, কিন্তু যেতিয়া ওচৰতে পাওঁ তেতিয়া আৰু কিমান যে ভাল লাগে। মই খুব উপভোগ কৰোঁ এই অভিজ্ঞতাবোৰ, খুব ভাল লাগে। এনেকৈ কম্বলৰ তলত সোমাই থাকি বেয়া পাওঁ। ৰাতিপুৱাৰ পৰা 6:30মান বজাৰ পৰা আচলতে মানে বিভিন্ন কামত লাগি আছোঁ উঠি লৈ। তাৰপিছত বাহিৰলৈ ওলাই আহিছোঁ। বাহিৰলৈ ওলাই আহি এতিয়া এই পৰিৱেশটো ৰেকৰ্ড কৰি আছোঁ। এয়া মোৰ লগে লগে মোৰ চৰাইকেইটাও মোৰ পিছে পিছে ঘূৰি ফুৰিছে। এইটোৰ নাম কাকু, আৰু চিকু আছে সেয়া গেটৰ সন্মুখত, গেটতে বহি আছে চিকু। এয়া সেইটো সন্মুখত চিকু বহি আছে। এয়া এইটো হেৰি গ'ল। সিহঁত দুটা মোৰ লগে লগেই থাকে, মোৰ পিছে পিছেই থাকে। তেতিয়াহ'লে সকলোৰে শুভ হওক দিনটো। শীতৰ পুৱাৰ আমেজ লওক। আগত আহি আছে ভোগালীৰ আয়োজন কৰক, মনে প্ৰাণে আদৰি লওক। পৰিৱেশ সুন্দৰ, দিন সুন্দৰ হৈছে, ঠাণ্ডা পৰিছে। সকলোৱে ঠাণ্ডাত নিজক সাৱধানে ৰাখিব, আৰু সকলোৰে মংগল কামনা কৰি আজিলৈ আহিছোঁ। ধন্যবাদ।